না যায় শরীরে ওই না যমুনার জলে। থ্যাংক ইউ দীপ দৰ্শন, থ্যাংক ইউ বিৰাট এনজয় কৰিলোঁ তোমাৰ গানটো। থ্যাংক ইউ আৰু তুমি লোকগীত গাই গাই ভাঙৰা নাচি আছিলা, সেইটো আৰু বেছি এনজয় কৰিলোঁ। মই গমেই পোৱা নাই কি নাচিছোঁ। এনিৱে জুবিনদাৰ পৰা জুবিনদাৰ কমেণ্টছ লৈ লওঁ। এইটো এনেও মোৰ ফেভৰেট গান, মই সৰুতে শিকা মোৰ ছাৰ ৰমণী ৰায়ৰ পৰা। আৰু এটা খুবেই সুন্দৰ গোৱালপৰীয়া লোকগীত। তোৰ খালি প্ৰনাউন্সিয়েশ্যন দুই এটামান গণ্ডগোল হৈছে, আৰু নহয় আৰু কয় তেওঁলোকে, সেইটো সেইকাৰণে সেইটো অকণমান চালে হ'ব, বাট ছিংগিং ৱাইজ ভাল, মই ভাল পাইছোঁ। থ্যাংক ইউ ছাৰ, গুড, ইটছ গুড। থ্যাংক ইউ ছাৰ। আৰু এনেও এইটো গা উঠা গান, সেইকাৰণে সি ভাংৰা নাচিছে তাত। এনিৱে থেংক ইউ। থেংক ইউ ছ' মাচ। মেম থেংক ইউ বাইদেউ, কংগ্ৰেচুলেশ্যনছ। থ্যাংক ইউ। আৰু তোমাৰ কুৱেশ্যন আজি জুবিনদালৈ। এতিয়া জুবিনদাৰো নিশ্চয় এনেকুৱা হৈছে যে কেতিয়াবা ধেমালিতে হওক, কেতিয়াবা ধেমালিৰ তালে তালে এনেকুৱা কিছুমান সৃষ্টি হৈছে নেকি, আৰু যদি হৈছে কি সৃষ্টি হৈছে, কেনেকুৱা বিখ্যাত গীত সৃষ্টি হৈছে সেইটো জানিব বিচাৰিছোঁ। ধেমালি সুৰত তেনেকুৱা ধেৰ আছে। এটা মনলৈ উভতিহে ল'ৰাই এনেই বনাইছিলোঁ এইটো, 5 মিনিটত বনোৱা গান। দিগন্ত ভাৰতীয় আছিলে, এইটো লিখ সেইটো, আৰু সেইটোৱে আটাইতকৈ ফেমাছ গান হ'ল সেই বছৰ। তাৰপৰি মাজুলীটো তেনেকুৱা গান, তেনেকুৱা ধেৰ গান আছে। থেংক ইউ দীপ দৰ্শন, থেংক ইউ। থেংক ইউ।